আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি মানে 11 ফেব্ৰুৱাৰীৰ কাৰণে। আজিৰ মাৰ্কেটৰ দুটা নিউজ আছিল, এটা হৈছে দিল্লীৰ ইলেকশ্যন আৰু নেক্সট হৈছে ট্ৰাম্পৰ টেৰিফ। ৰাতিপুৱা যোৱা ভিডিঅ'ত এইটোৱে কথা জনাইছিল যে মাৰ্কেট যদি গেপ আপ খোলে তেনেহ'লে কি হ'ব, এবাৰ তললৈকে আহিব। চ' মাৰ্কেটে গেপ আপটো নুখুলিলে, জাষ্ট সামান্য গ্ৰীণ দেখাই পেলাই লগে লগে চেল অফ ষ্টাৰ্ট কৰিছে। চ' মাৰ্কেটখনৰ এতিয়া আজি কি হৈছে, আজি দুটা বস্তু হৈছে। আজি মেইন ইণ্ডেক্স নিফটিত ইমান এটা তলত পৰা নাই যদিও, কিন্তু মিড কেপত যিমান মানে খুংখাৰ চেল অফ হৈছে সেইটো অলপমান বেছি ভয়ানক আছিল। দুটা ৰিজন, ইয়াতে মাৰ্জিন হিট হৈছে যেন লাগে, আৰু এটা নতুন চাৰ্কুলাৰো আহিছে যে এই কি কয় নিফটিৰ যিটো লট চাইজ হ'ব সেইটো আকৌ চেঞ্জ হ'ব। ত' তাৰ কাৰণে মাৰ্কেটত চেল অফ আহিছে। চেল অফ সেইটো ইমান ডাঙৰ নিউজ নাছিল, কিন্তু জাষ্ট এটা নিউজ। কিন্তু বেংক নিফটিত আপুনি চাব গ'লে বেংক নিফটি এটা টাইমত 50,000ও ব্ৰেক কৰি দিছিল। ব্ৰেক কৰি পেলাই তলত অলপমান থাকি আকৌ ওপৰলৈকে গৈছে এতিয়ালৈকে। চ' বেংক নিফটিত কি হৈছে, যিটো আপোনাৰ ৰিভাৰ্চেল আছিল সেইটো ৰিভাৰ্চেল আহিছে, কিন্তু নিফটিত তেনেকুৱা অহা নাই। গতিকে আমি যিটো জনাই আছিলোঁ যে এটা নিফটিয়ে হায়াৰ ৰেঞ্জ এটা ফৰ্ম কৰিব, এইটো এৰাউণ্ড এইটো, আৰু লোৱাৰ ৰেঞ্জটো হৈছে আপোনাৰ এইখিনি মান। চ' এইটো হৈছে এৰাউণ্ড 280 বা 300 লেভেলত লোৱাৰ ৰেঞ্জ, আৰু আপাৰ ৰেঞ্জ হৈছে 23,800 মান হ'ব এইটো, ঠিক আছে। 800 মান। চ' এই দুটা ৰেঞ্জতে মুভমেণ্ট হৈ থাকিব। চ' আজি কি হ'ল, আজি লোৱাৰ ট্ৰেজেক্টৰীত মাৰ্কেটখন গৈছে। চ' অহাকালি আমি এইটো এক্সপেক্টেশ্যন এটা ৰাখিব পাৰোঁ যে মাৰ্কেটে বোধহয় এটা ল' এটা টাচ কৰি পেলাই অহাকালি ৰিভাৰ্চেল ল'ব পাৰে, বা কি হ'ব পাৰে এনেকুৱা হয়, যিহেতু গ্ল'বেল মাৰ্কেট আপ ডাউন কৰি আছে। চ' আজি নিগেটিভ আছে, চ' অহাকালি গ্ৰীণো খুলিব পাৰে মাৰ্কেট। চ' এতিয়া ট্ৰেড কৰাটো অলপমান দিগদাৰ হৈছে, কাৰণ নিউজ বহুতে আহি আছে মাৰ্কেটত। কিন্তু আজিৰ যিটো মুভমেণ্ট আছিল, আজিৰ মুভমেণ্টত কি হৈছে, বেংক নিফটিয়ে ৰেজিলিয়েণ্ট দেখাইছে অলপ, কিন্তু নিফটিত ৰিকভাৰী বেছি নাহিল। ইনফেক্ট মিড কেপতটো আৰু বেয়া। মিড কেপত আজি বহুতখিনি চেল অফ হৈছে। অপশ্যন চেইন যদি চাব যাওঁ, অপশ্যন চেইনত কল ৰাইটিং, ধাৰাসাৰ কল ৰাইটিং, পুট ৰাইটিং অলপ হৈছে, কিন্তু কল ৰাইটিং বেছি হৈ আছে। চ' মাৰ্কেটত এতিয়ালৈকে এটা কথা যে গম পায়, মাৰ্কেটত চেল অফ আজি ৰিটেইলৰ ট্ৰেডাৰৰ ফালৰ পৰা চেল অফ আহিছে, উইথ ব্ৰকাৰৰ ফালৰ পৰাও চেল অফ, আৰু নেক্সট আমাৰ যিটো HNI তেওঁলোকৰ পৰাও চেল অফ আহিছে যেন লাগে। কাৰণ নহ'লে ইমানখিনি কিছুমান ষ্টক 5-6% তলত গৈছে, কিন্তু নিফটিত চাব গ'লে ইমান তলত অহা নাই ইমান। এটা ৰিট্ৰেচমেণ্ট ল'ব লগা আছিল, সেইটো ৰিট্ৰেচমেণ্ট লৈছে। যদি অহাকালি আপোনাৰ গ্ৰীণ আহে তেনেহ'লে কি হ'ব, আকৌ হায়াৰ ৰেঞ্জ ষ্টাৰ্ট হ'ব। থেংক ইউ।